সুদক্ষ আৰু অতি জনপ্ৰিয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত অসম এতিয়া উন্নয়নৰ পথত অসম দ্ৰুতগতভাৱে উন্নয়নৰ দিশে আগবাঢ়ি গৈ আছে অথচ আমি প্ৰায় 15-20 বছৰৰ পৰা আমাৰ উন্নয়ন স্থগিত হৈ পৰিছে আমাৰ বহু সমস্যাৰ জৰ্জৰিত আমাৰ ধুবুৰী লোকসভা সমষ্টি আমাক আগুৱাই লৈ যাব লাগিব সমগ্ৰ ভাৰতবৰ্ষৰ লগতেই সামগ্ৰিকভাৱে আমি কাম কৰি যাব লাগিব মই আশা ৰাখিছোঁ আল্লাহ ঈশ্বৰে এবাৰ আমাক দায়িত্ব অৰ্পণ কৰিব প্ৰয়োজন আছে আমাৰ জৰ্জৰিত সমস্যা তাৰ মূলতেই গৰাখহনীয়াৰ সমস্যা আমাক স্থায়ীভাৱে সমাধান কৰিবলৈ আমি যত্ন বঢ়াব লাগিব আমাৰ ধুবুৰীত বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি আমাৰ অত্যন্ত প্ৰয়োজন হৈছে গোৱালপাৰা মানকাছৰ আমাৰ মেডিকেল কলেজ বনাব লাগিব যোগাযোগ অবিহনে কোনো অঞ্চল উন্নয়নৰ দিশে আগবাঢ়িব নোৱাৰিব গতিকে আমি যোগাযোগৰ ক্ষেত্ৰত যোগাযোগ স্থাপন কৰাৰ ক্ষেত্ৰত আমাক গুৰুত্ব আৰোপ কৰিব লাগিব স্বাস্থ্য বিভাগ শিক্ষা বিভাগ আমাক নতুন ৰূপ দিব লাগিব আমি আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও 26 তাৰিখৰ পিছত আমাৰ এই লোকসভা ধুবুৰী লোকসভা সমষ্টিত মনে প্ৰাণে আমাৰ লগত থাকি কেম্পেইনত জড়িত হ'ব যোৱা পৰহি তেখেতৰ লগত কথা হৈছে মই যেতিয়া কৈছোঁ চাৰিখন সভা আপোনাক কৰি দিব লাগিব তেখেতে কৈছে 4খন নহয় মই 5খন 7খন কৰিব লাগিলে কৰিম আমি ধুবুৰীত এইবাৰ জিকিম ইনশাআল্লাহ তেখেতৰ মুখৰে পৰা মই শুনি খুব ভাল লাগিছে আমাৰ ধুবুৰী লোকসভা এক আধুনিকভাৱে আমাক নিৰ্মাণ কৰাৰ প্ৰকল্প হাতত ল'ব লাগিব গতিকে আপোনালোকৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিব আপোনালোক আমাৰ শুভাকাংক্ষী বহুত কৰ্মী ইয়াত সমবেত হৈছে বাকী কেইদিন আমি আন্তৰিকতাৰে আমাৰ নিজৰ ঠাইত আমি কাম কৰিব লাগিব আমাক অন্ধৰৰ পৰা পোহৰলৈ আহি উন্নয়নৰ এক নতুন যাত্ৰা আমাক আৰম্ভ কৰিব লাগিব গতিকে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ আপোনালোকে প্ৰায় 20-25 দিনৰ পৰা মনে প্ৰাণে নিজৰ অঞ্চলত কাম কৰি থকাৰ বাবে আমি অন্যান্য দলৰ তুলনাত আমাৰ কৰ্মীসকল যথেষ্ট তৎপৰতাৰে নিজৰ ঠাইত কাম কৰাৰ বাবে আমি বহুত আগুৱাই গৈছোঁ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত সহযোগিতা বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ জয় অসম